মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। তোমালোকৰ যিটো ছেকেণ্ড ইউনিট ইভেলুৱেশ্যন বা হাফ ইয়াৰলি পৰীক্ষাও বহুতে হাফ ইয়াৰলি পৰীক্ষা হিচাপেও হয়। ছমাহিলী পৰীক্ষা হওক, যিয়ে নহওক, তোমালোকৰ গোট পৰীক্ষাই হওক, যিটো ছেকেণ্ড হ'ব, মানে যিটো এইটো মাহতে হ'ব লাষ্টৰ ফালে। গতিকে তোমালোকে এই প্ৰশ্নখনৰ পৰা তোমালোকে কমন পাবাই, তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে ইয়াৰ পৰা কিছু হ'লেও কমন পাবা। গতিকে তোমালোকে এইকেইটা প্ৰশ্ন ভালদৰে চাবা আৰু এনচাৰবিলাক নিজে কৰিব চেষ্টা কৰিবা। আৰু কিমাননো পালা তোমালোকে নিজে এবাৰ চেষ্টা কৰি পৰীক্ষাটো নিজে এবাৰ দি চাবা কিমান নম্বৰ পাৰিলা। গতিকে মই জাষ্ট প্ৰশ্নখনহে আলোচনা কৰিম, উত্তৰবিলাক তোমালোকে নিজে চেষ্টা কৰিবা। যিহেতু পৰীক্ষালৈ সময় নাই, গতিকে তোমালোকে নিজে চেষ্টা কৰিবা, ঠিক আছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট কুৱেশ্যন এনচাৰবিলাক পাবৰ বাবে। মাত্ৰ উত্তৰ দিয়া। 5 নম্বৰ আছে, ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান? 35 ডিগ্ৰী কোণটোৰ পূৰক কোণৰ মাপ কিমান হ'ব? ত্ৰিভুজৰ কিমানডাল মধ্যমা থাকে? সম্পূৰ্ণ দুডাল ৰেখা কেতিয়াবা সৰ্বংগম হয়? 2x - y = 0 সমীকৰণটোৰ সমাধান কি? শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াত দিয়া আছে, তোমালোকে নিজে চোৱাচোন বাৰু প্ৰশ্নকেইটা। মই আৰু কৈ নাথাকো, তোমালোকে নিজে স্ক্ৰীনশ্বট মাৰি উলিয়াই ল'ব পাৰা। ইয়াত সমীকৰণ সমাধান কৰা বুলি কৈছে। নেক্সট আহিল 4 নম্বৰ, এটা ত্ৰিভুজৰ বহিঃকোণৰ মাপ 70 ডিগ্ৰী আৰু ইয়াত দূৰৱৰ্তী অন্তঃকোণ মান 25 ডিগ্ৰী হ'লে আৰু আনটো দূৰৱৰ্তী অন্তঃকোণৰ মাপ কিমান হ'ব? ইয়াত তোমালোকে চেষ্টা কৰা। ত্ৰিভুজৰ সৰ্বাংগ সমতা চৰ্তটো কি লিখা? 5 কিলোমিটাৰ আৰু 500 মিটাৰ অনুপাত উলিওৱা। এনেকুৱাকে দিয়া আছে, তোমালোকে 12 নম্বৰ হওক, 13 নম্বৰ হওক, 14 নম্বৰ, 15 নম্বৰ। তোমালোকে নিজে চেষ্টা কৰাচোন, কিমান নম্বৰ পালা মোক কমেণ্ট কৰি জনাবা, ঠিক আছে। জাষ্ট মই কুৱেশ্যন শ্বেয়াৰ কৰিলোঁ, আৰু তোমালোকে যদি বিচাৰে তেতিয়াহ'লে মই এনচাৰখিনি নেক্সট ক্লাছত শ্বেয়াৰ কৰিব চেষ্টা কৰিম।